ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেল আপোনালোক পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ইনফৰমেটিভ ভিডিঅ' লৈ। তো বন্ধু-বান্ধৱীসকল, ইতিমধ্যে যিসকলৰ ভোটৰ নাম উঠিছে বা আগতে যিসকলৰ ব্যক্তিৰ ভোটৰ নাম উঠিছিল কিন্তু এতিয়ালৈকে আই কাৰ্ড পোৱা নাই, তো আপোনালোকে আই কাৰ্ডটো কেনেকৈ পাব? তো আপোনাৰ এইটো ভিডিঅ' আপোনালোকে চালে আপোনালোকে নিজৰ আই কাৰ্ডটো আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। তো সেইটো কেনেকৈ এপ্লাই কৰিব এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোক সম্পূৰ্ণ তথ্য জনাই দিম। আপোনালোকে এইটো ভিডিঅ' চালে আপোনালোকে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব আৰু আই কাৰ্ডটো আপোনালোকৰ পিয়নে আহি আপোনালোকৰ ঘৰত দি যাব, সেইটো আকৌ নিজে আপুনি কৰিব। তো বলক আমি সম্পূৰ্ণ প্ৰচেছটো ভিডিঅ'টোৰ মাধ্যমত কৈ যাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই যাব। তো বলক আমি ভিডিঅ'টো যিটো চিষ্টেম হয় বা প্ৰচেছ হয় সেই প্ৰচেছটো আপোনালোকৰ সন্মুখত মোবাইল স্ক্ৰীনত আপোনালোকক দেখুৱাই দিওঁ। তো ডিয়াৰ ফ্ৰেণ্ডসকল, আপোনালোকে টাইপ কৰিব আপোনালোকৰ মোবাইল ব্ৰাউজাৰত NVSP পৰ্টেল। চাব পাৰিছে মই টাইপ কৰিছোঁ NVSP পৰ্টেল। আপোনালোকে সাৰ্চ কৰাৰ পিছত এনেকুৱা আহিব, তো আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব, ভোটাৰ সাৰ্ভিস পৰ্টেল বুলি। এতিয়া আপোনালোকে একো কৰিব নালাগে, হোম অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। হোম অপশ্যনত ক্লিক কৰি দিলে ইয়াৰ মেইন যিটো প্ৰচেছ হয় সেই চিষ্টেমত আপোনালোকে যাব পাৰিব। তো চাওক, আমি এই হোম অপশ্যনটোত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত পেজটো এনেকুৱা আহিব। আপোনালোকে ইয়াতে একো কৰিব নালাগে, প্ৰথমতে বন্ধুসকল আপোনালোকে সাইন আপ হ'ব লাগিব। যিহেতু মই অলৰেডি সাইন আপ কৰা আছোঁ, মই তাৰ বাবে মই লগ ইন হ'ম। মোৰ মোবাইল নাম্বাৰটো আৰু যিটো কেপচা থাকিব সেই কেপচাটো বহাই আমি ৰিকুৱেষ্ট OTP-ত ক্লিক কৰি দিম। ৰিকুৱেষ্ট OTP-ত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ হৈছিল সেই নাম্বাৰটোত OTP যাব। সেই OTP-টো আপোনালোকে এক্সিকিউটিভ বহাই দিব। চাওক, OTP-টো অলৰেডি আহি গৈছে, আমি OTP-টো বহাই দিম। আপোনালোকে সেম একেদৰে বহাই দিব। ভেৰিফাই এণ্ড লগ ইনত ক্লিক কৰি দিছোঁ আমি। এতিয়া উইদাৰ লগে লগে এইটো আপুনি সাইন আপ হৈ গ'ল, সাইন আপ নহয় লগ ইন হৈ গ'ল। আপোনালোকে ইয়াতে একো নকৰি আপোনালোকে চাব পাৰিব 8 নম্বৰ ফৰ্ম দিয়া আছে, ফৰ্ম নম্বৰ 8। আপোনালোকে এই 8 নম্বৰ ফৰ্মটো আপোনালোকে ক্লিক কৰিব। 8 নম্বৰ ফৰ্মটো ক'বলৈ গ'লে একো নাই, একদম সিম্পল হয়। যিহেতু আপুনি আপোনাৰ অকল কাৰ্ডটোৰ কাৰণে আপুনি এপ্লাই কৰিব। চাওক, ইয়াতে সেলফ দি আছে, আধাৰ দি আছে। আপোনালোকে আধাৰত যাই আপোনালোকে আপোনালোকৰ যিটো ভোটাৰ ID নাম্বাৰ হয় বা ইপিক নাম্বাৰ বুলি কোৱা হয় সেই নাম্বাৰটো আপোনালোকে ভালদৰে বহাই দিব। চাওক, যিটো মোৰ ইপিক নাম্বাৰ হয় সেইটো মই ভালদৰে বা সঠিকভাৱে আপোনালোকে বহাই দিব। আপোনালোকৰ যিটো হয় আপোনালোকে সেইটো বহাই দিব। তো বন্ধুসকল, এতিয়া মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে যদি মোৰ চেনেলটোত ফাৰ্ষ্ট টাইম আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে আমি ভিডিঅ' বনাবলৈ মটিভেশ্যন পাওঁ। তো আশা ৰাখিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে আমাৰ চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে লাইক এটা কৰি দিব। তো চাব পাৰিছে, এতিয়া আমি মোৰ ID নাম্বাৰটো মাৰাৰ পিছত বা ইপিক নাম্বাৰটো মাৰাৰ পিছত ইয়াতে নাম শ্ব' হৈ আহিব। এইটো মোবাইল স্ক্ৰীনত অলপ অসুবিধা হৈছে, মই মোবাইলটো ৰোটেট কৰি ল'ম। ইয়াতে জাষ্ট OK ক্লিক কৰি দিব। তাৰপিছত চাব পাৰিছে বন্ধুসকল, ইয়াতে কাৰেকশ্যন কৰিবলৈ কেইবাটাও অপশ্যন আহিছে। বস্তুটো সৰু হৈ আছে, ৰ'ব মই মোবাইলটো ৰোটেট কৰি দি আছোঁ। তো ফৰ্মটো আপোনালোকে চাওক, বাকী একো নাই। আপোনালোকে জাষ্ট স্ক্ৰল ডাউন আহিব, ইয়াতে কৰিবলৈ আপোনালোকে একো নাই, জাষ্ট এইটো চাব পাৰিছে এপ্লিকেশ্যন ইছ্যুজ ৰিপ্লেচমেণ্ট ইপিক উইদাউট কাৰেকশ্যন। মানে কোনো কাৰেকশ্যন নকৰাকৈ আপোনালোকে জাষ্ট আপোনালোকৰ অকল আপোনালোকৰ ভোটাৰ আই কাৰ্ডটো আপোনালোকক লাগে। আপোনালোকে 2 নম্বৰ অপশ্যনটো ক্লিক কৰি দিব। 2 নম্বৰ অপশ্যনটো ক্লিক কৰি দিলে পুলিচ FIR একো নালাগে। আপোনালোকে জাষ্ট 2 নম্বৰ অপশ্যনটো ক্লিক কৰি দি আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে এটা ডিক্লেৰেশ্যন ফৰ্ম আহিব। ইয়াতে আপোনালোকৰ প্লেচটো বহাই দিব। যেনে ধৰক মোৰ গোৱালপাৰা হয়, মই গোৱালপাৰা বহাই দিম, নেক্সট কৰি দিব। ইয়াৰ পিছত এটা কেপচা আহিব, কেপচা কোডটো আপোনালোকে বহাই প্ৰিভিউ এণ্ড ছাবমিটত ক্লিক কৰি দিব। মই কেপচা কোডটো বহাই দিম, এক্সিট। চাব পাৰিছে প্ৰিভিউ এণ্ড ছাবমিট। আপোনালোকৰ ফৰ্মটো এবাৰ খোল খাব, আপোনালোকে গোটেইখিনি বস্তু ভালদৰে চাই ল'ব আপোনালোকে ফৰ্মটো ঠিকমতে ফিল আপ কৰিছে নে নাই। আপোনালোকে ইয়াৰ পিছত আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰি দিব, ইয়েছ বুলি ক্লিক কৰি দিব। চাব পাৰিছে মোৰ অলৰেডি ছাবমিট হৈ গ'ল। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, অথবা আপোনালোকে যদি কম্পিউটাৰত কৰে আপোনালোকে সেই ৰিচিপ্টটো ওলাই প্ৰিণ্ট আউট ৰাখিব পাৰে। তো বন্ধুসকল, আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব বুলি। যদি আপোনাৰ ভাল লাগে ভিডিঅ'টো
শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱৰ মাজলৈ। চ' থেংক ইউ ফৰ ৱাচিং।